নমস্কাৰ। আজি ৭৮তম স্বাধীনতা দিৱস আপোনাক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মই মোৰ নকৈ নোৱাৰি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ১৫ আগষ্ট। আজিৰ দিনটোতে ভাৰতে স্বাধীনতা লাভ কৰিছিল। আজিৰ দিনটোতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ স্বাধীনতাৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান আৰু তেখেতৰ পৰিয়ালৰ ৭জন লোকক মৌলবাদী সংগঠনে হত্যা কৰিছিল। আৰু আজিৰ দিনটোতেই ভাৰতত এগৰাকী মহাঋষি অৰবিন্দ ঘোষ ১৮৬৯ চনত জন্ম লাভ কৰিছিল। কেতিয়াবা মোৰ মনলৈ আহে যে ১৮৬৯ চনৰ ১৫ আগষ্টত ঋষি অৰবিন্দ ঘোষে জন্ম লাভ কৰা দিনটোতেই ভাৰতে স্বাধীনতা দিবলৈ ব্ৰিটিছ চৰকাৰে সিদ্ধান্ত লৈছিল নেকি? ইয়াৰ কোনো তথ্যভিত্তিক একো নাই যদিও কিন্তু ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা আকাশবাণীযোগে যি ভাষণ প্ৰচাৰিত হৈছিল সেই ভাষণ কিন্তু অৰবিন্দ ঘোষৰ দ্বাৰাই প্ৰচাৰিত হৈছিল। সি এটা বিশ্বাস জন্মায়। যিয়েই নহওক, এতিয়া কথা হ'ল যে ১৯৪৭ চনৰ ১৫ আগষ্টত আমি স্বাধীনতা পালোঁ, কিন্তু আমি পূৰ্ণ স্বাধীনতা পালোঁ নেকি? কংগ্ৰেছ দলে যেতিয়া স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰিছিল মূল দাবীটোৱে আছিল পূৰ্ণ স্বৰাজ। কিন্তু ১৯৪৭ চনৰ ১৫ আগষ্টৰ যি স্বাধীনতা, সেই স্বাধীনতাৰ দিনা কিন্তু আমাক পূৰ্ণ স্বৰাজ দিয়া হোৱা নাছিল। ব্ৰিটিছ পাৰ্লামেণ্টত গৃহীত এই স্বাধীনতা দিৱসৰ আইনখনৰ জৰিয়তে আমাক ঔপনিৱেশিক ৰাষ্ট্ৰ হিচাপে গণ্য কৰা হৈছিল। আৰু আমি যিটো সাধাৰণতে দেখোঁ, আমি দীঘলীয়া আন্দোলন কৰাৰ পিছত যেতিয়া চুক্তি হয় কেন্দ্ৰীয় চৰকাৰৰ লগত, তেতিয়া আন্দোলন পক্ষই কেইবাটাও বিষয়ত বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ কাৰণেই কিছুমান বস্তু কম্প্ৰমাইজ কৰে। আৰু তেতিয়াও হয়তো সেই তেনেকুৱা এটা ঘটনাই ঘটিছিল। সেই সময়ত জৱাহৰলাল নেহৰুৱে হয়তো ভাবিছিল যদি আমি এতিয়া ঔপনিৱেশিক ৰাষ্ট্ৰ হিচাপেও ব্ৰিটিছৰ পৰা মুক্ত হৈ শাসনৰ পৰা মুক্ত হৈ আমি ঔপনিৱেশিক ৰাষ্ট্ৰ হিচাপে আমি নিজকে লওঁ, তেতিয়াহ'লে হয়তো পূৰ্ণ স্বাধীনতা পোৱাত সহায় হ'ব। আৰু ব্ৰিটিছে অকল যে তেনেকুৱা ডমিনিয়ন যিটো কয় পূৰ্ণ স্বতন্ত্ৰ ৰাষ্ট্ৰ, ঔপনিৱেশিক ৰাষ্ট্ৰ হিচাপে দিয়া দেশ কানাডা, অষ্ট্ৰেলিয়া এনেকুৱা বহুত দেশ আছিল, কিন্তু ভাৰতক ১৯৪৭ চনত ১৫ আগষ্টৰ দিনটোত ঔপনিৱেশিক ৰাষ্ট্ৰ হিচাপে গণ্য কৰাৰ অৰ্থাৎ ডমিনিয়ন হিচাপে দিয়াৰ ব্যৱস্থা লৈছিল। আৰু আমাৰ তাত গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুক। আৰু সেইখিনি সময়তে সেইখন চুক্তিৰ জৰিয়তে, সেইখন আইনৰ জৰিয়তেই পাকিস্তানক ভাগ কৰিছিল, পাকিস্তান আৰু ইষ্ট পাকিস্তান, পূৰ্ব পাকিস্তান, বৰ্তমান যি বাংলাদেশ। আৰু পাকিস্তানৰ গভৰ্ণৰ জেনেৰেল আছিল আপোনালোকে সকলোৱে জানে জিন্না, মহম্মদ আলী জিন্না, যাক আমি এনেকুৱা লাগে যেন তেওঁৱেই আমাৰ জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হ'ল আৰু তেওঁ জিন্না প্ৰধানমন্ত্ৰী হ'ল। নহয়, জিন্না আছিল প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আৰু প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল মহম্মদ লিয়াকত আলী খান। এতিয়া কথা হ'ল ১৯৪৭ চনৰ সেই ১৫ আগষ্টত যিটো আমি ঔপনিৱেশিক ৰাষ্ট্ৰ হিচাপে স্বাধীনতা পালোঁ, তাৰ পৰা এটা কথা জানিব পাৰি, যদিও প্ৰথমখন লালকিল্লাৰ পৰা ভাষণ দিয়া জৱাহৰলাল নেহৰুৱে কৈছিল যে তেওঁৰ যি বিখ্যাত উক্তি এট দ্য ষ্ট্ৰ'ক অফ মিডনাইট, যিটো পুৱতি নিশাৰ আমি যেতিয়া গোটেই পৃথিৱী শুই থাকিব, ভাৰতে তেতিয়া স্বাধীনতাৰ সোৱাদ পাব। একেবাৰে সত্য বুলি ক'ব নোৱাৰি, আমি আচলতে পূৰ্ণ স্বাধীনতা পোৱা নাছিলোঁ। আৰু সেইকাৰণেই আমি যিটো ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনটো পালন কৰোঁ, আচলতে ১৯৪৭ চনত এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এতিয়া ঔপনিৱেশিক ৰাষ্ট্ৰ বুলিলে আমি কি বুজিম? যেনেকৈ ধৰক আজি অসম চৰকাৰত কেইবাখনো অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল আছে, যেনে কাৰ্বি আংলং, উত্তৰ কাছাৰ পাৰ্বত্য জিলা, কিন্তু শাসনটোৰ বা ফাণ্ডিংটো ক'ৰ পৰা হয়? অসম চৰকাৰৰ পৰাই হয়। তেনেকৈ ব্ৰিটিছসকলেও তেওঁলোকৰ নিয়ন্ত্ৰণত গোটেইখিনি ব্যৱস্থা ৰাখিছিল, কিন্তু ভাৰতৰ স্বাধীনতা বুলি কৈ তেওঁলোকে স্বতন্ত্ৰ স্বাধীনতা দিয়া নাছিল, এটা ঔপনিৱেশিক ব্যৱস্থা ৰাখিছিল। কিন্তু ১৯৪৭ চনৰ সেই দিনটোৰ পিছত হয়তো প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীটোত যিটো আমি গণতন্ত্ৰ দিৱস পালন কৰোঁ, সেই দিনটোৱে আচলতে ক'ব লাগিব আমি স্বাধীনতা বুলি পাইছোঁ বুলি ক'ব লাগিব। কিন্তু 1947 চনৰ দিনটোক
ব্ৰিটিছে আমাক ঔপনিৱেশিক ৰাষ্ট্ৰ হিচাপে গণ্য কৰিছিল আৰু সেই স্বীকৃতি দিছিল। গতিকে এনেকুৱা বহুত ঘটনা থাকে। গতিকে এই ঘটনাবিলাকে কেতিয়াবা বহু কথা ভাবিবলৈ দিয়ে। আৰু আজি 1947 চনৰ পৰা আজি যিটো ৭৮তম স্বাধীনতা দিৱস লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দি এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে, যিটো ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৪১ আছেই। সেইটো মতে আমাক এখন UCC, যিটো আমি সমসংহিতা বুলি কওঁ, আচাৰ সংহিতা, সেয়াৰ লাগু হ'ব লাগে। কিন্তু আচলতে 1947 চনৰ পৰা আজিলৈকে হোৱা নাই। গতিকে প্ৰধানমন্ত্ৰী মোদীয়ে এটা কথা কৈছে যে ভাৰতবৰ্ষত ইমান দিনে এতিয়ালৈকে যিটো চলি আছিল সেইটো আচলতে সাম্প্ৰদায়িক সংহিতাহে চলি আছিল, ধৰ্মৰ ভিত্তিত কিছুমান কাম হৈছিল। এতিয়া একেই আইন সকলো ধৰ্মৰ বাবেই প্ৰযোজ্য হোৱাকৈ এখন আইন আনিব। আৰু এতিয়া আকৌ নতুন এটা বিতৰ্কৰ সৃষ্টি হ'ব। কিমান দিনলৈ বিতৰ্ক হয়? বিতৰ্ক হোৱা মানে কিন্তু বেয়া নহয়। বিতৰ্ক হোৱা মানে এটা সুসংগঠিত ৰূপত গোটেই বস্তুটো ওলাই আহে, যিটো কাৰণ মই জনাত ভাৰতীয় জনতা দলৰ এজেণ্ডা বা তেওঁলোকৰ যি ইস্তাহাৰ সেইবিলাকত সদায় এইকেইটা বস্তু থাকেই: 370, 35A, তাৰপিছত আপোনাৰ ৰাম মন্দিৰ আৰু UCC। আৰু তেওঁলোকৰ শেষৰটো ইস্তাহাৰৰ হেৰিয়ে আছে UCC। আৰু এইটো খুব সোনকালে হয়তো ভাৰতবৰ্ষত বলবৎ হ'ব। সকলো ধৰ্মৰ বাবে একেই নিয়ম নীতি চলিব। কাৰণ ভাৰতীয় সংবিধানৰ কোনো ওপৰত হ'ব নোৱাৰে। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এগৰাকী চতুৰ ৰাজনীতিক সকলোৱে জানে, যিহেতু এতিয়া বিপক্ষৰ দলে অনবৰত হাতত এখন সংবিধান লৈ দেখুৱাই থাকে যে সংবিধান ৰক্ষা কৰক। গতিকে সংবিধানৰ যিটো ধাৰা, সেই ধাৰাটোৰ মতেই আমি UCC লাগু কৰিবলৈ যাম। কিন্তু তেতিয়াই বিৰোধী পক্ষ সংকটত পৰিব, কাৰণ তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰে। সেই তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে? যদি UCC হয়, তেতিয়াহ'লে ভাৰতত যিটো আপোনাৰ চাৰিয়া ল বুলি কয়, সেই লটো চলি আছে, সেই লটো কিন্তু নাইকিয়া হ'ব। ভাৰতৰ সংবিধান মতে সকলো চলিব। গতিকে সময়ে ক'ব কেনেদৰে এই ব্যৱস্থাবিলাক আগবাঢ়ে বা কেনেকুৱা ধৰণে এই কামবিলাকত আমি আগবাঢ়িব পাৰোঁ। পুনৰ শুভেচ্ছা জনাই আজিলৈ শুভৰাত্ৰি।